वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 23 আহাৰ মঙলবাৰ 1432 ভাস্কৰ আব্দ ইংৰাজীৰ 8 জুলাই 2025 চন ভাৰতীয় আজি 17 আহাৰ আৰু মং 12 মহৰম। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:39:36 আৰু সূৰ্যাস্ত সন্ধ্যা 6:12:42 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম। আৰু আজি তিথি হ'ল শুক্লা ত্ৰয়োদশী তিথি ৰাতি 12:38:48 পৰ্যন্ত। আৰু আজি নক্ষত্ৰ হ'ল জ্যেষ্ঠা নক্ষত্ৰ ৰাতি 3:15:18 আজিৰ যোগ হ'ল শুক্ৰ যোগ ৰাতি 10:17:06 আৰু কৰণ হ'ল কৌলৱকৰণ। শুক্ৰ যুগত জন্মজাতক সৰ্বকলাত নিপুণ আৰু সৰ্বাৰ্থ জ্ঞানী, কবি, প্ৰতাপী আৰু বীৰ ধনী আৰু তেওঁ সৰ্বলোকপ্ৰিয়ও হয়। শুভ চন্দ্ৰ প্ৰসন্নতা মনৰ হয় আজিৰ জন্মজাতক আৰু সকলো ফালৰ পৰা তেওঁ চৰিত্ৰৰ ক্ষেত্ৰতো যথেষ্ট ভাল হয় আৰু সমাজপ্ৰিয় হয়। গতিকে এই যুগ শুভ যুগ যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্যৰ ক্ষেত্ৰতো আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে মিথুন ৰাশিত, লগতে বৃহস্পতিও আছে মিথুন ৰাশিতেই, আৰু বুধ আছে কৰ্কট ৰাশিত, মংগল আছে সিংহ ৰাশিত, শুক্ৰ আছে বৃষভ ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত, আৰু আজি চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, হৰিণৰ অষ্টি, অস্তোত্তৰী শনি আৰু বিংশোত্তৰী বুধৰ দশা। ৰাতি 3:15:18 যোৱাত ধনুক ৰাশি ক্ষত্ৰিয় বৰ্ণ আৰু গন্ধৰ্বৰ অষ্টি বিংশোত্তৰী কেতুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহীনা যোগ, বতান্তৰে 7দিনীয়া শুভগা যোগ, মৰণোদ্যোগ একপাত, যাত্ৰা শুভ সিদ্ধি যোগ, উত্তৰ পূবে যাত্ৰা নাই। আৰু ৰাতি 9:02:48 যোৱাত দক্ষিণেও যাত্ৰা নাই। ৰাতি 12:38:48 যোৱাত যাত্ৰা নাই, ৰিক্তা দোষ। আৰু যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। যোগিনী দক্ষিণত, ৰাতি 12:38:48 যোৱাত পশ্চিমত। খাদ্যত আজি বেঙেনা আৰু ৰাতি 12:38:48 যোৱাত মাটিমাহ, তেল, মাছ, মাংস দি সম্ভোগ নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:29:26 পৰা 8:09:13 আৰু কাল ৰাত্ৰি নিশা 7:28:08 পৰা 8:48:21 পৰ্যন্ত আছে। আৰু বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰতেই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 2:35 পৰা 3:28 আৰু 4:21 পৰা 5:14 ৰাতি 8:16 পৰা 9:41 আছে। বৰ্জন কৰক এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 2:35 পৰা 3:28 4:21 পৰা 5:14 ৰাতি 8:16 পৰা 9:41 পৰ্যন্ত আছে। আৰু আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 7:29 ৰাতিপুৱাৰ সময়ত আৰু 9:15 পৰা 11:55 3:28 পৰা 4:21 ৰাতি 6:50 আছে সন্ধ্যা সময়ত আৰু 11:50 পৰা 1:58 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি ত্ৰয়োদশীৰ একদিষ্ট সন্দীপন। ৰংদৈ পটিয়ৰী সত্ৰত উমাকান্ত গোস্বামী, মাজুলী চামগুৰি সত্ৰৰ বংশীৰা খাটা, মাজুলী বৰভাগ আহতগুৰি সত্ৰৰ সত্ৰীয়া গোসাঁই নাৰায়ণ প্ৰভু আৰু শিমলীয়াৰ জ্যোতিষী কৃপানাথ শৰ্মা তিৰুভাৱ তিথি।
ভাষা আন্দোলনৰ শ্বহীদ সূৰ্য বৰা আৰু গীতিকাৰ সুৰকাৰ চলচ্চিত্ৰ পৰিচালক নুৰুল হকৰো আজি স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ আহক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ পাৰিবাৰিক শুভ, বৃষ সন্মান লাভ, মিথুন নানা বিশৃংখলতা, কৰ্কট ক্ষতিৰ সম্ভাৱনা, সিংহ পদ লাভ, কন্যা ক্ষমতা লাভ, তুলা সন্মান প্ৰাপ্তি, বৃশ্চিক অগ্নিৰ পৰা ভয়, ধনু ৰক্তচাপ বৃদ্ধি, মকৰ ৰাজনীতিজ্ঞৰ শুভ, কুম্ভ মানসিক কষ্ট, মীন বন্ধু লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।